এভৰিৱান, কি খবৰ আপোনালোকৰ? আজিকালি মই সময়ৰ অভাৱতে ভিডিঅ' কৰিবলৈ প্ৰায় নোৱাৰাৰ দৰে হৈ পৰিছোঁ আৰু দেই। স্কুললৈ গৈছিলোঁ, স্কুলৰ পৰা আহি পাইছোঁহে, গেটৰ মুখ পাইছোঁ, ভনীকেইজনীয়ে পথাৰৰ পৰা চিঞৰিছে পানী লাগে পানী লাগে। গতিকে খৰধৰকৈ 2 বটল পানী ভৰাই সিহঁতক মই পথাৰত দি থৈ আহিলোঁ। তাৰপিছতে পুৱাই মইতো দুপৰীয়ালৈকে খানা বনায়ে যাওঁ, তথাপিতো এতিয়া ডাঙৰকৈ এটা আমলেট বনাইছোঁ 3টা কণীৰে আৰু এয়া ঝটপট বনাইছোঁ, মানে যিটো ইজি হয় আৰু সেইটোৱে খাই পেটটো মাত্ৰ ভৰাবলৈ বিচাৰোঁ। টিপটি লোৱাৰ মানে সময়ে নাথাকে আমাৰ আচলতে। তাৰপিছতে এয়া ভাতকেইটা বাঢ়ি লৈ খৰধৰকৈ ভাতকেইটা খাইছোঁ। খায়ে বোলো এয়া হাত দীঘল চোলা এটা হাততে লৈ গৈছোঁ, কাৰণ ধানৰ পাতে কাটিব নহয় জানো বাৰু। আৰু গৈ পাই গ'লোগৈ পথাৰ। ধানবোৰ এবাৰ যথেষ্ট ধুনীয়া হৈছে, খুব ধুনীয়া ধান। আৰু ছোৱালীকেইজনী আকৌ লৈ আহিলে এইফালে বৰটেঙা। মই ভাবিছিলোঁ ৰাবাব টেঙা নেকি, কিন্তু বৰটেঙা দেই। বৰটেঙা বহুত দিন খোৱা নাই অৱশ্যে। আৰু পথাৰত এনেকৈ লগে ভাগে টেঙা খোৱাৰ মজাই সুকীয়া, বহুত বেছি ভাল লাগে এনেদৰে খাই। আৰু পথাৰত অকল টেঙা বুলিয়েই নহয়, ভাতৰ পৰা আদি কৰি চাহ সকলোবোৰ বস্তুৱে খাই ভাল লাগে। আৰু তাৰপিছত সন্ধিয়া আকৌ চাহকাপ খাবলৈ ল'লোঁ। এনেদৰে অকল খাবলৈ গৈছোঁ বুলি নাভাবিব দেই, কামো কৰিছোঁ তাৰ মাজতে। আৰু আজিলৈ মোৰ ব্লগটো ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বেছি ধন্যবাদ।